নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ মহানগৰীত নিশা 11 বজালৈ খোলা থাকিব খুৰাৰ বিপণী নিশা 12:30 বজালৈ খোলা থাকিব বাৰ ৰেষ্টুৰা হ্ৰাস পাব প্ৰিমিয়াম ব্ৰেণ্ডৰ বিলাতী খুৰাৰ দাম থলুৱা খুৰাৰ বিপণীটো উপলব্ধ হ'ব বিলাতী খুৰা আবকাৰী বিভাগে জাৰি কৰিছে অধিসূচনা এই ক্ষেত্ৰত ৰাজহুৱা আপত্তি থাকিলে জিলা উপায়ুক্ত বা আয়ুক্ত দিব পাৰিব অভিযোগ 15 দিনৰ ভিতৰত উজৰ আপত্তি দিব পাৰিব উপায়ুক্ত ওচৰত ৰাজহুৱা উজৰ আপত্তিৰ ক্ষেত্ৰত পৰ্যালোচনা কৰিব আয়ুক্তই 15 দিনৰ ভিতৰত আপত্তি নেদেখুৱালে কাৰ্যকৰী হ'ব নিৰ্দেশনা পুনৰবাৰ জনাইছো মহানগৰীত নিশা 11 বজালৈ খোলা থাকিব খুৰাৰ বিপণী নিশা 12:30 বজালৈ খোলা থাকিব বাৰ আৰু ৰেষ্টুৰেণ্ট হ্ৰাস পাব প্ৰিমিয়াম ব্ৰেণ্ডৰ বিলাতী খুৰাৰ দাম থলুৱা খুৰাৰ বিপণীটো উপলব্ধ হ'ব বিলাতী খুৰা আবকাৰী বিভাগে জাৰি কৰিছে অধিসূচনা এই ক্ষেত্ৰত ৰাজহুৱা আপত্তি থাকিলে জিলা আয়ুক্তক দিব পাৰিব অভিযোগ 15 দিনৰ ভিতৰত উজৰ আপত্তি দিব পাৰিব আয়ুক্তৰ ওচৰত ৰাজহুৱা উজৰ আপত্তিৰ ক্ষেত্ৰত পৰ্যালোচনা কৰিব আয়ুক্তই 15 দিনৰ ভিতৰত আপত্তি নেদেখুৱালে কাৰ্যকৰী হ'ব এই নিৰ্দেশনা পুনৰ কংগ্ৰেছত দলীয় সংঘাত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তেজনা পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি মাৰপিটত আহত হাইলাকান্দিৰ জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰ আহত দলীয় টিকট বঞ্চিত হোৱাক লৈ একাংশৰ ক্ষোভ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ এয়া কংগ্ৰেছত দলীয় সংঘাতৰ কিছু দৃশ্য হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত এই উত্তেজনাৰ সৃষ্টি হয় পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি মাৰপিট লাগে মাৰপিটত আহত হাইলাকান্দিৰ জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰ আহত হৈছে দলীয় টিকট বঞ্চিত হোৱাক লৈ একাংশই ক্ষোভ উজাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰক্ষীয়ে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সার্কুলার দিছিলে এই সার্কুলার মতে হাইলাকান্দি ডিস্ট্রিক্ট পিএসসি কমিটি গঠন করা হয় এই কমিটি যেটো গঠন করা হয়েছিল এই কমিটিত যেটো সেল ডিপার্টমেন্ট ইনভাইট বা মেম্বার হওয়ার কারণ আসলে এইটো মেম্বার হওয়া নাই এই কারণে প্রেসিডেন্টে ডাইরেক্টলি এই 5 নম্বর যেটো এফপিসির গাইডলাইন মোর লগত আছে 5 নম্বর গাইডলাইন এভয়েড করেছে এভয়েড করার কারণে আজি মিটিংটো ক্যান্সেল করা হয়েছে উত্তপ্ত পরিস্থিতি কংগ্রেস এটা ডাঙর পার্টি এটা উত্তপ্ত হব এইটো বেলেগ কথা মিটিং আজকের মিটিং নাই 5 নম্বর এই গাইডলাইন এভয়েড করার কারণে প্রেসিডেন্টে ডাইরেক্টলি নিজাভাবিয়া কিছু মানুষের নাম দি চাইছে মানে মিটিং করে লব এইটো মই ধিক্কাৰ জানাইছো আর এটার কারণে আজকে মিটিংটো ক্যান্সেল হয়েছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ সংঘাত কংগ্ৰেছ কৰ্মীক বিজেপি সমৰ্থকে ভাবুকি দিয়াৰ অভিযোগ শোণিতপুৰ জিলাৰ নদুৱাৰ উন্নয়ন খণ্ডত এই ঘটনা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থীক প্ৰমাণপত্ৰ প্ৰদানত বাধা দিয়াৰ অভিযোগ একাংশই বাধা প্ৰদান কৰাৰ লগতে নথিপত্ৰ কাঢ়ি ৰখাৰ অভিযোগ উত্থাপন হৈছে এই ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমান নামৰ এজনৰ এজাহাৰ দাখিল শোণিতপুৰ জিলা কংগ্ৰেছে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হৈছে আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ সৈতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই ঘটনাক লৈ জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ ফালৰ পৰা আঞ্চলিক সদস্যৰ প্ৰত্যেকী মই সেই প্ৰত্যেকী আবেদন পত্ৰ বিচাৰি তাতলৈ গৈছিলোঁ ভিডিঅ'ৰ চাৰিওফালে ল'ৰাবোৰ ৰখি আছে আমি এই নদুৱাৰ ব্লক ভিডিঅ'ৰ চাৰিওফালে ল'ৰাবোৰ ৰখি আছে আগফালে আমি যেতিয়া আহিছোঁ লগে লগে সেই ল'ৰাবোৰ আহি আমাক ইয়াত ওলাই দিছে আৰু কৈছে কংগ্ৰেছ কৰিব আহিছ কংগ্ৰেছ ইয়াত কৰিব নিদিও ইয়াত পদ্মৰ সমষ্টি হয় ইয়াত কি বেলেগ নচলিব নহয় ইয়াত পদ্মৰ দাদাগিৰি চলিব চকু ওলাই দিম ইয়াৰ পৰা ওলাই যোৱা মই যিহেতু ইয়াৰ পৰা পাঁচমাইলৰ পৰা গৈছিলোঁ তাৰ পৰা যোৱাৰ পিছত আমাৰ ল'ৰা তাত নাই দেখিছোঁ যে তাত মাৰপিট হ'ব মই নিজে মাৰ খাব লাগিব মই সেইটো বিচাৰি মানে একো কথা চথা একো কোৱা নাই মই লাহেকৈ ওলাই আহিলোঁ লাহেকৈ ওলাই আহি আপোনালোকৰ ওচৰত এইটোৱে আপত্তি দৰ্শাইছোঁ যাতে আমাৰ 5 মাইল মাইনৰিটি যিবোৰ আছে আমাৰ আজি চাওক গটাই মাৰি চাওক আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ কেণ্ডিডেট নাই ওলাই যদি প্ৰত্যেকী হ'ব বিচাৰে ঘৰত গৈ ভয় ভাবুকি দি সোমাই আহে
ৰাজ্যত বন্ধ নহয় অনুকম্পামূলক নিযুক্তি লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰে 25,000 অনুকম্পামূলক পদ বিলুপ্তি কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিছিল লেখ আবেদন এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় 2017 পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ আত্মীয়ক যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ নিৰ্দেশনা দিয়া হৈছে উচ্চ ন্যায়ালয়ত লেখ আবেদন তৰা 86 গৰাকী ব্যক্তিক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে ছমাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ আদালতৰ পূৰ্বে চৰকাৰে বিগত বৰ্ষৰ 18 ছেপ্টেম্বৰত অফিচ মেমৰেণ্ডাম যোগে বন্ধ ৰাখিছিল অনুকম্পামূলক নিযুক্তি অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰিছিল আৰু সেই অফিচ মেমৰেণ্ডামটোত কম্পেশ্যনেট এপইণ্টমেণ্ট কমপ্লিট মানে নোহোৱা কৰি দিছিল এই অফিচ মেমৰেণ্ডামৰ এগেইনষ্টত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও লেখ আবেদন কৰিছিলোঁ এই লেখ আবেদনবিলাক আদালতত শুনানিৰ পিছত আমাৰ লিমিটেড পেয়াৰ যিটো সেইটো এলাউ কৰিছে যে যিটো অফিচ মেমৰেণ্ডাম 18/9/2024 তাৰিখে জাৰি কৰিছিল সেই অফিচ মেমৰেণ্ডামটো 1/4/2017 আগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কোৰ্টে ৰায় দিছে কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই দুৰ্নীতিৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ সূৰ্য বৰুৱাৰ স্কৰ্পিঅ বাহনৰ পৰা জব্দ হৈছিল 3,50,000 টকা CM ভিজিলেন্সে জব্দ কৰিছিল টকাখিনি এটা বেগত গাড়ীৰ ভিতৰত ৰাখিছিল টকাখিনি CM ভিজিলেন্সে জব্দ কৰিছে সূৰ্য বৰুৱাৰ দুখন বাহনৰ ভিতৰৰ পৰা জব্দ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সূৰ্য বৰুৱাৰ এখন স্কৰ্পিঅ বাহন জব্দ কৰা হয় 12খনকৈ বিলাসী বাহন থকাৰ তথ্য লাভ কৰিছে CM ভিজিলেন্সে BMW ফৰচুনাৰ স্কৰ্পিঅ হাৰ্লি ডেভিডসন বাইক আছে সূৰ্য বৰুৱাৰ 12 বছৰ ধৰি দেবিটোলাত কৰ্মৰত আছিল বৰুৱা মৰিগাঁৱত সূৰ্য বৰুৱাৰ পত্নীৰ নামত আছে এটা পেট্ৰল ডিপো পত্নীৰ নামত আছে নিৰ্মাণকাৰী সংস্থা CDPO সূৰ্য বৰুৱাৰ আয়তকৈ 3 গুণ সম্পত্তি আছে পূৰ্বে ঘৰত অভিযান চলাই জব্দ কৰিছিল 38 লাখ টকা সূৰ্য বৰুৱাৰ ঘৰৰ পৰা এটা .32 পিস্তল 44 জাই গুলি পুনৰ গহনা জব্দ হয় সাংবাদিক বিৰিঞ্চি আছে ফোনলাইনত বিৰিঞ্চি আৰু কি তথ্য আছে কি পাইছে আৰু নিশ্চয় পাঞ্জল আচলতে দুৰ্নীতিগ্ৰস্ত এগৰাকী CDPO সূৰ্য বৰুৱাৰ যি বিৰুদ্ধে যি ধৰণৰ তদন্ত চলাইছে সেই তদন্তত কিন্তু প্ৰত্যেক দিনে নতুন তেওঁৰ সম্পত্তিৰ তালিকা নতুন বাহন বিলাসী বাহন বা তেওঁৰ এপাৰ্টমেণ্টৰ কথা পোহৰলৈ আহিছে আজি যিহেতু দিনৰ ভাগতে সেই কথাখিনি পোহৰলৈ আহিছে যে তেওঁ 12খনকৈ বিলাসী বাহনৰ গৰাকী একে সময়তে পত্নীৰ নামত আছে বহুকেইটা ফ্লেট আৰু মৰিগাঁৱত আছে এটা পেট্ৰল ডিপো সেই সকলোখিনি কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই সমগ্ৰ ঘটনাটো যে তেওঁ যিটো ফ্লেটত ভঙাগড়ৰ যিটো ফ্লেটত তেওঁ বাস কৰা সেই ফ্লেটটোৰ যিটো গৰাকী সেই গৰাকীৰ পৰা তেওঁ মূল যিটো পথ সেই পথটো অধিগ্ৰহণ দখল কৰিব চেষ্টা কৰিছিল আৰু তাৰ বিৰুদ্ধে যেতিয়া CM ভিজিলেন্সত অভিযোগ দাখিল কৰিছিল সেইগৰাকী ভুক্তভোগী ব্যক্তিয়ে তেতিয়া CM ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে যেতিয়া তদন্ত আৰম্ভ কৰিছিল তেতিয়াই কেঁচুখনতে সাপ ওলোৱাৰ দৰে এটা অৱস্থা হ'ল সূৰ্য বৰুৱা যে তেওঁৰ নামত যে নামে বেনামে তেওঁৰ পত্নীৰ নামত তেওঁৰ জীয়ৰীৰ নামত যে ঠায়ে বিশাল মাটি সম্পত্তি আছে 12 বছৰ ধৰি দেবিটোলাৰ সেই এটা পদতে কাৰ্যনিৰ্বাহ কৰি আছে কোনো এটা অংগনবাদী কেন্দ্ৰ আবণ্টন দিয়াৰ নামত যে তেওঁ বহু লাখ টকা তেওঁ যে ঠিকাদাৰৰ পৰা কমিশ্যন লয় সেই সকলোখিনি কথা পোহৰলৈ অহাৰ পাছতেই যিহেতু আজি গ্ৰেপ্তাৰ কৰিছে এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াক গতিকে জিম্মাত লৈ এই মুহূৰ্তত যিহেতু জেৰা কৰি আছে আৰু হয়তো তেওঁৰ ক'ত বিশাল সম্পত্তি আছে মহানগৰী কোন স্থানত তেওঁ মাটি সম্পত্তি পত্নীৰ নামত বা জীয়ৰীৰ নামত আহিছে সেই কথাখিনিও যিহেতু CM ভিজিলেন্সে চাই আছে হয়তো কিছু সময়ৰ পাছত সেই কথাখিনি পোহৰলৈ আহিব যে তেওঁৰ নামত প্ৰকৃততে সেই 12খন গাড়ী আছে নে তাতকৈ অধিক আছে মাটি সম্পত্তি সেই ফ্লেটৰ পৰিমাণ কিমান আছে সেই সকলোখিনি কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ধন্যবাদ এবাৰ চানমাৰী আৰক্ষীৰ জালত পৰিছে 9টা দুৰ্ধৰ্ষ চোৰ পূব সৰণী আৰু ভাস্কৰ নগৰত কৰিছিল চুৰি হাত শিঙি মাৰি মাছ খোৱা আৰু পাণ্ডুত চলিছিল অভিযান ডকাইতকেইটাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ সোণৰূপৰ গহনা লেপটপ আদি গুৱাহাটীৰ বিভিন্ন স্থানত মাস্ক পিন্ধি দলটোৱে চুৰি কাৰ্য সংঘটিত কৰিছিল গুৱাহাটীত চোৰৰ টিঘিলঘিলনি অব্যাহত আছে অৱশ্যে আৰক্ষীয়ে কিছু সফলতা এইবাৰ লাভ কৰিছে 9টাকৈ চোৰক কৰায়ত্ব কৰা হৈছে এই 9টা চোৰৰ পৰা সোণৰ গহনা আৰু লেপটপ জব্দ কৰা হৈছে মাস্ক পৰিধান কৰি বিভিন্ন প্ৰান্তত এই চোৰকেইটাই অটপালি চলাইছিল দুষ্কাৰ্য সংঘটিত কৰিছিল অৱশেষত জালত পৰিছে পৰৱৰ্তী সময়তো আৰক্ষী এনেধৰণে চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি
আশা পালি ৰৈছে মহানগৰবাসীয়ে। যোৰহাট আৰক্ষীৰ জালত পৰিল এটা প্ৰবঞ্চক। চৰকাৰী চাকৰি প্ৰদানৰ নামত সংগ্ৰহ কৰিছিল ধন। তৃতীয় প্ৰবঞ্চকটো আমগুৰিৰ মুকুট চন্দ্ৰ বৰুৱা। 5 বছৰ পূৰ্বে পত্নীৰ সৈতে মিলি মুকুট চন্দ্ৰ বৰুৱাই বহুতৰে পৰা ধন লোৱাৰ অভিযোগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চাকৰি কৰিছিল মুকুটৰ পত্নীয়ে। প্ৰবঞ্চনাৰ বলি হোৱা একাংশ ভুক্তভোগীয়ে দিছিল গোচৰ। অৱশেষত মৰিয়নি ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ মুকুট চন্দ্ৰ বৰুৱাক। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অসম পৰ্যটনত নতুন সংযোজন। পৰ্যটকৰ বাবে মুকলি কৰা হৈছে 3খন বিশেষ বাহন। অসম পৰ্যটন নিগমৰ কাৰ্যালয়লৈ অনা হৈছে 3খন কেৰাভান। এডভান্টেজ আছাম 2.0 অসম চৰকাৰ আৰু ভাৰত কেৰাভানৰ মাজত এই বুজাবুজি চুক্তি সম্পন্ন হয়। এই চুক্তি অনুসৰি প্ৰথম অৱস্থাত গুৱাহাটীৰ ATDCৰ কাৰ্যালয়লৈ অনা হৈছে 3খন বিশেষ বাহন। অত্যাধুনিক এই বাহনকেইখনত আছে বেডৰুম, বাথৰুম আৰু কিটচেন। পৰৱৰ্তী সময়ত অসম পৰ্যটনত সংযোজন ঘটিব আৰু 7খন এনেধৰণৰ কেৰাভান। ডাঙৰ কেৰাভানৰ ভাড়া হ'ব 35,000 পৰা 40,000 টকা আৰু সৰু কেৰাভানৰ ভাড়া হ'ব 15,000 পৰা 20,000 টকা। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বিশেষ উদ্যোগ দেখিবলৈ পোৱা গৈছে আৰু আপুনি মোৰ পাছফালে থকা গোটেই পৰিৱেশটো দেখি ভাবিব পাৰে হয়তো মই কোনো এখন বিলাসী হোটেলত উপস্থিত আছোঁ অথবা কোনো এখন বিলাসী হোটেলৰ ডাঙৰ এটা কোঠাত উপস্থিত আছোঁ। কিন্তু তেনেধৰণৰ নহয় কথাবোৰ। মই এখন বৰ্তমান সময়ত গাড়ীৰ ভিতৰত উপস্থিত আছোঁ আৰু এখন অত্যাধুনিক বিলাসী গাড়ী প্ৰস্তুত কৰি উলিয়াইছে আৰু কেইবাখনো এনেধৰণৰ বাহন অসমলৈ অহা পৰ্যটকসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ATDCয়ে। আৰু ATDC বৰ্তমান সময়ত চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আমাৰ সৈতে আছে। আমি প্ৰথমতে তেওঁলোকৰ পৰা কথাখিনি জানি ল'বলৈ চেষ্টা কৰিম। তাৰপিছত আমি আপোনালোকৰ গোটেই গাড়ীকেইখন কেনেধৰণে প্ৰস্তুত কৰা হৈছে, কি কি সুবিধা আছে, গোটেই কথাখিনি জনাবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। 2খনকৈ গাড়ী অতি সুন্দৰকৈ মুকলি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে এটা বিলাসী কাৰবাৰ বুলি ক'ব লাগিব। গতিকে গাড়ীকেইখন কেনেধৰণে মুকলি কৰিছে অকণমান আপোনাৰ পৰা প্ৰথমে। এডভান্টেজ আছাম 2.0 আমাৰ অসম পৰ্যটন উন্নয়ন নিগম আৰু ভাৰত কাৰাভান এই প্ৰতিষ্ঠানৰ সৈতে আমাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল আৰু আজি এই কাৰাভানৰ যোগে এটা নৱতম সংযোজন, মই ভাবোঁ যে অসম পৰ্যটন বিভাগৰ এটা নৱতম সংযোজন যে আমাৰ অসমৰ পৰ্যটনৰ বিকাশৰ বাবে অসমৰ আৰু যিটো ট্ৰেণ্ড আহিছে আমাৰ পৰ্যটকসকলৰ, তেওঁলোকে অলপ প্ৰাইভেটকৈ থাকিব বিচাৰে, তেওঁলোকে পৰিয়ালতে একেলগে যাব বিচাৰে, যিবোৰ আমাৰ হাই এণ্ড টুৰিষ্ট আছে। গতিকে এই পৰ্যটকসকলে তেওঁলোকে সুবিধা হোৱাৰকৈ আমি কাৰাভানৰ এই ব্যৱস্থা কৰোঁ। তেওঁলোকে যদি আজি কাজিৰঙা যাব বিচাৰিছে, তেওঁলোকে কাজিৰঙা অৰণ্যৰ বুকুত তেওঁলোকে থাকিব বিচাৰিছে। আমাৰ অসম পৰ্যটন বিভাগৰ যি অৰণ্য আপুনি যদি দেখিছে তেওঁলোকে অৰণ্যৰ এটা নিশাৰ যিখন অৰণ্য, এই নিশাৰ অৰণ্য সঁচাকৈ অত্যন্ত সুন্দৰ, অতিব সুন্দৰ যদি কোৱা অতিব সুন্দৰ। গতিকে ইয়াৰ পৰ্যটকসকলে কাজিৰঙাত গৈ সেইটো ফিল লাভ কৰিব, সেইটো মাদকতা পাব, সেইটো সোৱাদ পাব। গতিকে মই ভাবোঁ যে আমাৰ টুৰিষ্টসকলে এটা নতুন সোৱাদেৰে এই কাৰাভানত তেওঁলোকে সেই আমেজটো পাব। গতিকে অসমৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত এইটো এটা নতুন যুগৰ সূচনা হৈছে বুলি মই ভাবোঁ। আৰু নিউয়ৰ্ক টাইমছত যেতিয়া আমি জানো যে নিউয়ৰ্ক টাইমছত আমাৰ অসমৰ এটা চতুৰ্থ স্থানীয় ডেষ্টিনেশ্যন তেওঁলোকে যেতিয়া আমাক অভিহিত কৰিছে, সমগ্ৰ বিশ্বৰ টুৰিষ্টসকল এতিয়া অসমলৈ অহাৰ ধাৱমান ঘটিছে। চৰাইদেউ মৈদাম ক্ষেত্ৰ, সমগ্ৰ বিশ্বৰ টুৰিষ্টসকল এতিয়া আহে। গতিকে তেওঁলোকে যেতিয়াই গুৱাহাটীত ভৰি থ'ব, তেওঁলোকে এই গুৱাহাটী ভৰি থোৱাৰ লগে লগে তেওঁলোকে কাৰাভানৰ যোগেদি তেওঁলোকে কাজিৰঙা যাব পাৰিব, শিৱসাগৰ যাব পাৰিব, মাজুলী যাব পাৰিব, চৰাইদেউলৈ যাব পাৰিব, মানসলৈ, এনেধৰণৰ অসমৰ বিভিন্ন ডেষ্টিনেশ্যন তেওঁলোকে যাব পাৰিব। মই ভাবোঁ যে অসমৰ পৰ্যটকসকলৰ যথেষ্টখিনি সুবিধা হ'ব আৰু আমাৰ পৰ্যটন বিভাগে এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমৰ পৰ্যটনৰ ক্ষেত্ৰত গতিশীল কৰি তোলাৰ এটা অন্যতম প্ৰয়াস। আজি পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ বৈঠক। নিশা 9 বজাত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব বৈঠক। জিলা পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত হ'ব বিশদ আলোচনা। বিজেপিৰ ৰাজ্যিক সভাপতিৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব সভা। বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব বৈঠকত ভাৰ্চুৱেলি অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। 9 এপ্ৰিলত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। সদৰ প্ৰাৰ্থিত্ব চয়নৰ কাৰণে নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ। ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব। গতিকে লিংকো আমি দিম। ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব, যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব। গতিকে তেনেধৰণে আমি আমাৰ জিলা পৰিষদৰ
প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো আমি আগবঢ়াম। ক'ৰবাত 2-এখন জিলা বাদ পৰিব পাৰে, কিন্তু তাৰ কাৰণে আমি অকণমান আৰু সময় হয়তো এটা দিন দিব লাগিব, সেইটো কাৰণেও আমি প্ৰস্তুত আছোঁ। কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম, হয়তো 9 তাৰিখে, নহ'লে 8 তাৰিখ, কাইলৈতো নহ'ব, 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম, যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে। ধুবুৰী দক্ষিণ শালমৰাত বিজেপি আৰু অগপৰ আসন বুজাবুজি। ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ 4টা জিলা পৰিষদত বিজেপি প্ৰাৰ্থীয়ে খেলিব নিৰ্বাচন। গৌৰীপুৰ বিধানসভাৰ 4খন জিলা পৰিষদৰ 2টা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ বিপৰীতে 2খন জিলা পৰিষদ এৰি দিব অগপক। ধুবুৰী বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ সমষ্টিৰ 3খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অগপক এৰি দিয়ে এখন আসন। দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ 4 জিলা পৰিষদৰ 2খনত বিজেপিয়ে আৰু 2খনত নিৰ্বাচন খেলিব অগপই। বিলাসীপাৰা বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ সমষ্টিত বিজেপিয়ে অকলে কৰিব প্ৰতিদ্বন্দ্বিতা। আঞ্চলিক পৰ্যায়ত আসনৰ বুজাবুজি কৰিছে দুয়োটা দলে। গোলকগঞ্জ সমষ্টিত 21টা আঞ্চলিক পঞ্চায়তৰ 17টাত বিজেপিয়ে আৰু 4টা অগপক এৰি দিয়াৰ সিদ্ধান্ত লৈছে। গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 33টাকৈ আঞ্চলিক পঞ্চায়তৰ 25খন আসনত বিজেপি আৰু 8খন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব। ধুবুৰী বিধানসভা সমষ্টিৰ 18টা আঞ্চলিক পঞ্চায়তৰ 16খন আসনত বিজেপি আৰু 2খন আসনত অগপই খেলিব নিৰ্বাচন। যে আমাৰ ধুবুৰীত জিলা পৰিষদৰ আমাৰ গোলকগঞ্জ যিটো সমষ্টি আছে তাত 4খন জিলা পৰিষদ, এই 4খন জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এইটো AGP বিজেপি জইণ্ট মিটিং লৈ পেলাই এইখিনি আলোচনা হৈছে। আৰু তাৰ উপৰিও আমাৰ গৌৰীপুৰ যিটো সমষ্টি আছে তাতে বিজেপিয়ে 2টা চিটত খেলিব আৰু AGPয়ে 2টা চিটত খেলিব জিলা পৰিষদ। নাই তো 4টা চিট টোটেল, তাৰে 2টা বিজেপি খেলিব, 2টা AGP খেলিব। আৰু ঠিক তেনেধৰণে আমাৰ ধুবুৰীত জিলা পৰিষদৰ 3টা বিজেপি খেলিব আৰু 1টা AGP খেলিব। গতিকে সেইখিনি হৈছে। আৰু আমাৰ মানকাছাৰত যিখন আমাৰ সাংগঠনিক জিলা, সেই জিলাত আমাৰ মানকাছাৰত 4টা জিলা পৰিষদ আছে, তাত 2টা জিলা পৰিষদ, 2টা বিজেপিয়ে খেলিব, 2টা AGPয়ে খেলিব। ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা। ইতিমধ্যে ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত প্ৰাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে। একাংশই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বিপৰীতে একাংশই ইতিমধ্যে দাখিল কৰিছে নিজ নিজ মনোনয়ন পত্ৰ। ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত আঞ্চলিক পঞ্চায়তৰ সদস্য তথা ৱাৰ্ড সদস্যসকলেহে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হিচাপে 11 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে এইবেলি ৱাৰ্ড সদস্যৰ পদৰ প্ৰাৰ্থীসকলৰ বাবে কোনো দলীয় প্ৰতীক নাথাকিব, অৰ্থাৎ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ ক্ষেত্ৰত দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ হ'ব। নিৰ্বাচনী প্ৰস্তুতিৰ এই পৰ্যায়ত অঞ্চলটোৰ ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে গৰম হৈ পৰিছে। সাধাৰণ ৰাইজৰ মাজতো নিৰ্বাচনী উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত, আৰু এই ঢেকিয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও সদস্যসকলৰ মনোনয়ন পত্ৰ দাখিলৰ যি পৰ্ব আৰম্ভ হৈছে, আৰু আমি দেখুৱাইছোঁ এনেধৰণে ঢেকিয়াজুলি সেয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ। কি ক'ব, পঞ্চায়ত নিৰ্বাচন আহি পালে মনোনয়ন পত্ৰ দাখিল দিন আহি পাইছে, কি ক'ব? হয়, সকলো ওলাই আহিছে, নিজৰ নিজৰ কাগজ পত্ৰ ৰেডি কৰি আছে। যিহেতু ইলেকশ্যন আহি পালে সকলোৱে যাজু কৰি আছে। আৰু আপুনি পূৰ্বতে পঞ্চায়ত সভানেত্ৰী আছিল, এইবাৰ কিবা মন মেলিছে? এইবাৰ মন মেলিছোঁ, এইবাৰ জিলা পৰিষদ খেলিম বুলি মন মেলিছোঁ। যদি আমাৰ পাৰ্টীৰ ফালৰ পৰা হয় আবেদন কৰা হৈছে, পাৰ্টীয়ে আৰু বিধায়ক কি কয় টিকট এতিয়ালৈকে দিয়া নাই দিয়া। কাগজ ৰেডি কৰি আছোঁ। হয়, আশা এটা আছে, টিকেট পাম বুলি আশা এটা আছে। যিহেতু পাৰ্টীৰ এগৰাকী এক্টিভ মহিলা হয় আৰু আগতেও সভানেত্ৰী হৈ আছিলোঁ মাজুমাৰী পঞ্চায়তৰ পৰা, আৰু পাৰ্টীয়ে বিচাৰি আছে। আশা কৰিছোঁ নিশ্চয় পাৰ্টীয়ে চিন্তা কৰিব। আপুনি ৱাৰ্ড মেম্বাৰ? হয়, নমস্কাৰ। মই পলাশবস্তি পঞ্চায়তৰ পৰা পলাশবস্তি পথাৰ গাঁৱৰ মেম্বাৰ হিচাপে খেলি আছোঁ। যিখিনি কাম হৈছে আগতে আৰু বাকী যিখিনি কাম আছে সেইখিনি কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। ৰাইজৰ কাৰণে এইখিনি, ৰাইজে আশীৰ্বাদ যাতে কৰে। ৰাইজৰ
মনোনয়ন পত্ৰ তেতিয়ালৈকে দাখিল কৰা নাই, কাগজ পাতি ৰেডি কৰি আছোঁ আৰু যিখিনি ৰাইজৰ বাকী থকা কামখিনি মই কৰিবৰ কাৰণে আশা কৰি ইয়াতে আগবাঢ়ি আহিছোঁ। নিশ্চয়কৈ এয়া আমি দেখুৱাইছোঁ এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে যিসকল প্ৰাৰ্থী তেওঁলোকে মনোনয়ন পত্ৰ দাখিলৰ বাবে ওলাই অহা কি ক'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে কিবা প্ৰস্তুতি? হয়, এইবাৰ একচুৱেলি মানে এক নিৰ্বাচনৰ মেলা যেন লাগিছে, কাৰণ অসমত আহি পৰিছে নতুন নিয়ম। ইয়াৰ পূৰ্বে তেনে নিয়ম দেখা যোৱা নাই। ইণ্ডিপেণ্ডেণ্ট ৱাৰ্ড মেম্বাৰ খেলিব, তাৰপিছতহে পঞ্চায়তত এজন প্ৰধান সচিব মানে ঠিক কৰা হ'ব। তো সেইকাৰণে মানে ধৰক একোখন ৱাৰ্ডত 10জন 12জন 15জন যাৰ ইচ্ছা, কাৰোবাৰ ডাঙৰ পৰিয়াল তেখেতৰ পৰাও এজন ওলাই পৰিছে। তো এক এনে অনুভৱ হৈছে যেন মানে ঢেকীয়াজুলি বা আমাৰ অসমত নিৰ্বাচন মেলা আহি পৰিছে, তাকে অনুভৱ হৈছে। নাই আমি তেনেকৈ চিন্তা কৰা নাই। আমি যিসকল খেলিব সকলোৰে প্ৰতি আশা কৰিছোঁ ভাল হওক, তেওঁলোক এজন সমাজৰ ভাল কৰ্মী হৈ সমাজৰ উন্নতিৰ হকে কাম কৰি যাব বুলি আমি আশাবাদী। নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া ঢেকীয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ। এনেধৰণে যিসকল প্ৰাৰ্থী তেওঁলোক ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। উন্নয়ন খণ্ড কাৰ্যালয়সমূহত গাঁও ৱাৰ্ড সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। সেয়ে ঢেকীয়াজুলিৰ যি উন্নয়ন খণ্ড কাৰ্যালয়টো এনেধৰণে এই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। 13 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব কেইবাগৰাকীও মন্ত্ৰী। 13 এপ্ৰিলত মিনি দিছপুৰত পৰিণত হ'ব দুধনৈ। সংবাদ মাধ্যমৰ আগত এই মন্তব্য টংকেশ্বৰ ৰাভাৰ। ৰাইজৰ কৃতিত্ব আৰু ৰাভা হাছংবাসী ৰাইজে পুনৰ মৰম দিছে আৰু বেছি দায়িত্ব অৰ্পণ কৰিলে। 13 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি শপত গ্ৰহণ অনুষ্ঠানটো হ'ব ৰাভা হাছং বাছ কাউন্সিলৰ কেম্পাছত। এই 13 এপ্ৰিল সচিবালয় কাৰ্যালয়তে হ'ব। মৰাণৰ সমীপৰ বামুণবাৰীত আছু নেতাক প্ৰহাৰ আৰু পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়াক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। আজি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সমগ্ৰ বামুণবাৰী। নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চল। এই ঘটনা সন্দৰ্ভত 3জনক আটক আৰক্ষীৰ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক 20-25 জনীয়া দলে বিনা কাৰণত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তন্ময় বৰগোহাঁইৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। আদি দেৱ নামৰ এজন লোকৰ নেতৃত্বত 20-25 জনীয়া দলটোৱে তন্ময় বৰগোহাঁইক ঘৰৰ পৰা চুচুৰাই নি উপৰ্যুপৰি প্ৰহাৰ কৰে। যোৱাকালি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে, ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে তাক আমি গৰিহণা দিছোঁ। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ, যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকক চালান নিদিয়ে, তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক, তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব, এয়া আমাৰ দাবী। প্ৰায় 3জনক আমি গম পোৱা মতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 25জনীয়া দল এটা আছিল। আমি দাবী কৰিছোঁ যে সেই গোটেই 25জনক তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। ভাৰতে চীনৰ সৈতে কূটনৈতিকভাৱে মোকাবিলা কৰিবলৈ চেষ্টা কৰি আছে। চীনে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আহিব পাৰে ভাবুকি। গুৱাহাটীত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত এই মন্তব্য কৰে লোকসভাৰ সাংসদ তাপিৰ গাৱে। কেৱল উত্তৰ পূৰ্বাঞ্চল নহয়, ভূটান তথা বাংলাদেশৰ প্ৰতিও ভাবুকি আহিব পাৰে বুলি মত প্ৰকাশ কৰে লোকসভাৰ সাংসদ তাপিৰ গাৱে। গুৱাহাটীৰ নেটফি হাউচত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশ লৈ এইখিনি মন্তব্য আগবঢ়াই তাপিৰ গাৱে। চীনৰ প্ৰস্তাৱিত বৃহৎ নদীবান্ধ প্ৰকল্পই নামনিত পেলাব লগা প্ৰভাৱৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় এই আলোচনা চক্ৰত। লগতে হিমালয়ৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা জল সুৰক্ষা, দুৰ্যোগ সহনশীলতা, পাৰিপাৰ্শ্বিক সংহতি নিশ্চিত কৰাৰ ক্ষেত্ৰতো কৰা হয় আলোচনা। চীনত নিৰ্মাণ কৰিবলৈ লোৱা নদীবান্ধে অৰুণাচল, অসম তথা উত্তৰ পূৰ্বাঞ্চলত কি প্ৰভাৱ পেলাব পাৰে তাক লৈও হয় আলোচনা। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰত 3টা বিষয়ক লৈ হয় আলোচনা চক্ৰত উপস্থিত থাকি কেইবাজনো দেশী বিদেশী বক্তাই নিজৰ মত ব্যক্ত কৰে। চাইনা আৰু অসমৰ লগত, চাইনা আৰু বাংলাদেশৰ লগত ৱাটাৰ ট্ৰিটি এগ্ৰিমেণ্ট নাই। বাংলাদেশৰ লগতো নাই, ইণ্ডিয়াৰ লগতো নাই। হ'লেও আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদী চাহাব আৰু ডিপ্ল'মেটিকেলি লাগি আছে যে তাত
60,000 megawatts তাৰ মানে 9,500 হাইট তাৰ মানে 9 কিলোমিটাৰ আধা হাইটত ডেম বনাব তাতে 60,000 মেগাৱাট 60 টাইমছ দেন বাগৰা দাম তাতকৈ 60 টাইমছ ডাঙৰ একটা দাম হ'লে ইয়াত এনভাইৰনমেণ্ট এফেক্ট হ'ব আৰু মানুহৰ এফেক্ট হ'ব জীৱ জন্তুৰ এফেক্ট হ'ব আৰু তাত আমি শুনা পাইছোঁ যে এই ব্ৰহ্মপুত্ৰ যিটো ইয়াৰলুং চাংপো টিবেটত এই নদীৰ ওপৰত 9 কিলোমিটাৰ আধা ডেম বনাই য়েল্লো ৰিভাৰত সিহঁতি নৰ্থ ইষ্ট চাইনা পালে লৈ যাব তেনেহ'লে ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ ট্ৰিবিউটাৰী চব পানীৰ কমি হৈ যাব তেনেহ'লে এণ্টায়াৰ নৰ্থ ইষ্ট ভূটানৰ পৰা নেপাল ভূটান গোটেই নৰ্থ ইষ্ট ইয়াৰ এফেক্ট হ'ব বৃহৎ নদীবান্ধ বিশেষকৈ চীনত যি নদীবান্ধ নিৰ্মাণ কৰি আছে সেই নদীবান্ধে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই কথাখিনি উল্লেখ কৰিলে তাপিৰ গাঁৱে আন কেতবোৰ বিষয়েও তাত আলোচনা হ'ল আৰু কি ক'লে শুনাব বিচাৰিম নৰ্থ ইষ্ট ভূটান নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেটছ ভূটান বাংলাদেশ নেপাল মানে চাইনা হিমালয়ৰ ওচৰতে যেনেকুৱা দেশ আছে মানে আছে ইমান ডাঙৰ এটা প্ৰজেক্ট এইটোৰ ইকলজিকেল ৰিপাৰকাশ্যনছ এইটোৰ মানে কি হ'ব এই লৈ এইটো গৱেষণা एंड इसकी बहुत ज़रूरत है अभी ताकि हम लोग को पूरा पता चले कि सारे गवेषक एक्सपर्ट्स आए हैं उनसे पता चले कि एक साइंटिफिक रैशनल पॉइंट ऑफ व्यू क्या है और कितना गहरा है ये प्रॉब्लम गहरा तो है सबको पता है कितना गहरा है इसके लिए ये सेमिनार का कन्वीनिंग বিগত এমাহ ধৰি উন্নত চিকিৎসাৰ অভাৱত নগাঁৱৰ ৰঙাগড়াত পৰি আছিল এজনী হাতী বন বিভাগ অথবা হাতীজনীৰ সত্তাধিকাৰে চিকিৎসাৰ দায়িত্ব লোৱাৰ সলনি তাতে পেলাই থৈ যায় পাছত একাংশ দল সংগঠন প্ৰকৃতিপ্ৰেমী লোকৰ উদ্যোগত এজন হস্তি বিশেষজ্ঞ উপস্থিত হৈ চিকিৎসা কৰিছে মালিকে অসুস্থ হাতীজনীক চিকিৎসা কৰাৰ সলনি মৰিবলৈ এৰি থৈ যোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোমবাৰে ৰাজ্যৰ প্ৰতিক্ৰিয়াৰ পাছতে বন বিভাগৰ লোক উপস্থিত হৈ হাতীজনী পৰি থকা স্থানৰ পৰা আন এটা স্থানলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিছে বিশেষজ্ঞ চিকিৎসকজনে চিকিৎসা কৰিছে যদিও হাতীজনীৰ এখন ঠেং সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ আশংকা কৰিছে হাতীজনীৰ মালিকৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ বিপদৰ সময়ত হাতীজনীক মৰিবলৈ এৰি দিয়াক লৈ ধিক্কাৰ জনাইছে ৰাইজে কিমান দিন আগত হৈছিল ঘটনা এটো মোটামুটি এক মাহ আজি কেনেকৈ অৱস্থাত আছে এতিয়া অৱস্থা বেয়া তাৰ মই দেখা পাইছো ডেইলি ডক্টৰ আহে চেলেন দেয় বিজি দেয় সেইখিনি মই দেখা পাই আছো বা মই নিজে লগত থাকো ডক্টৰ আপোনাৰ গুৱাহাটীৰ পৰা আহে কাজিৰঙাৰ পৰা আহিছে তাৰপিছত আপোনাৰ কালিকলিয়ৰ পৰা আহিছে আপোনালোকৰ সামগুৰিৰ পৰা আহিছে তেওঁলোকে আহি ট্ৰিটমেণ্ট কৰি আছে হাতীটোৰ মালিক আহিছে নাই হাতীটোৰ মালিক আছে বাহিৰত নাম কি গীতা হয় বয়স কিমান মান হ'ব বয়স এনে 48 মান হ'ব হাতীটোৰ মালিক ক'ৰ হ'ব গুৱাহাটী হয় গুৰেশ্বৰৰ মহৰিপাৰা টেঙাঝাৰত এমাহ ধৰি সন্ধানহীন এজন ব্যক্তি মুমূৰ্ষু অৱস্থাত অৱশেষত উদ্ধাৰ হৈছে উদ্ধাৰ হোৱা ব্যক্তিজনৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল এই সন্দৰ্ভত গুৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে টেঙাঝাৰ নিবাসী নিপেন কলিতাই 25 ফেব্ৰুৱাৰীত ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈ এমাহ ধৰি সন্ধানহীন হৈ আছিল 3 এপ্ৰিলত গাঁৱৰে খেলপথাৰত ব্যক্তিজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে মূৰত গুৰুতৰভাৱে আঘাত পোৱাত ব্যক্তিগৰাকীক গুৰেশ্বৰৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও বৰ্তমানলৈ ব্যক্তিগৰাকীৰ কথা ক'ব পৰা অৱস্থাত নাই পৰিয়ালৰ সন্দেহ কোনো ঘনিষ্ঠ ব্যক্তিয়ে নিপেন কলিতাক অপহৰণ কৰি মাৰধৰ কৰি এমাহৰ পিছত গাঁৱৰে খেলপথাৰত মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় এজন ব্যক্তি এনেধৰণে এমাহ মূৰত উদ্ধাৰ হৈছে আৰু মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছে কিছু আঘাতৰ চিন দেখা গৈছে বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখা কাৰ্যালয়ত দুৰ্বাতল কাজিয়া এজন চাহ শ্ৰমিক নেতাক গতিয়াই কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে একাংশ চাহ শ্ৰমিকে
ভৰত মণ্ডল নামৰ লোকজন পূৰ্বে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদকৰ দায়িত্বত আছিল পিছত তেওঁক অসাংবিধানিক কাম কাজৰ বাবে সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল বহিষ্কাৰ কৰাৰ পিছতো ভৰত মণ্ডল নামৰ লোকজনে নিজকে স্বয়ম্ভূ সম্পাদক আৰু আন এজনক সভাপতি হিচাপে লৈ অবৈধভাৱে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ কাৰ্যালয়ত বহি সংগঠন চলাই যোৱাৰ অভিযোগ উত্থাপন হয় আজি কাৰ্যালয়টোত একাংশ চাহ শ্ৰমিক উপস্থিত হোৱাত দুই পক্ষৰ মাজত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ চাহ শ্ৰমিকসকলে পূৰ্বে বহিষ্কৃত সম্পাদক ভৰত মণ্ডলক গতিয়াই কাৰ্যালয়ৰ পৰা উলিয়াই দি কাৰ্যালয়টোত তলা মাৰি দিয়ে আৰক্ষী উপস্থিত হৈ ভৰত মণ্ডলক লৈ যায় আৰক্ষী থানালৈ চাহ শ্ৰমিকৰ ন্যায্য যিবিলাক প্ৰাপ্য আছে তাৰ হকে আমি মাত মাতি যাম আৰু অবৈধ আজি যি অফিচ আছিলে সেই অবৈধ অফিচটো আজি ভাৰতীয় চাহ মজদুৰ সংঘই বন্ধ কৰিলে যিটো আমি ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড আমি আসলতে আজি এই ভাৰতীয় চাহ মজদুৰ সংঘ যিটো অবৈধভাৱে চলি আছিলে সেই সংগঠনটো আজি আসলতে আমি এই তলা মাৰিলোঁ আৰু তলা মাৰি শ্ৰমিক ৰাইজে তেওঁলোকৰ যিটো মানে শ্ৰমিকৰ যি জ্বলন্ত সমস্যাৰ ওপৰত তেওঁলোকে আজিৰ তাৰিখৰ পৰা তেওঁলোকে নিকাভাৱে মাত মাতি যাবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ কিয় কাৰণে বলে তেওঁলোকে কি কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ নামত 2 নম্বৰী অফিচ এটা খুলিছিলে এইটো অশোক উৰাঙাৰ পৱন বেদিয়াৰ নেতৃত্বত ভৰত মণ্ডলে ইয়াতে খুলিছিলে তেওঁলোকৰ মানে নেতৃত্বত তেওঁলোকে অল অসমত তেওঁলোকে আসলতে ভণ্ড এতিয়া পাবত গজা সংগঠন তাৰমানে তেওঁলোকৰ হাতত একো নথিপত্ৰ নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ সাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰহুল্লাসৰ মাজত পৰিয়ালসহ জিপছিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে তাৰ পূৰ্বে নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় শচীন তেণ্ডুলকাৰক উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহণ কৰাৰ লগতে দুজন যুৱকে গামোচা পিন্ধাই আদৰণি জনায় ক্ৰিকেটাৰ গৰাকীয়ে বাগৰি বনাঞ্চল দৰ্শন কৰাৰ পাছত পুনৰ কহৰা বনাঞ্চলত জীপ সাফাৰী কৰে ক্ৰিকেটাৰ গৰাকীয়ে আনহাতে ডোঙা দৰ্শন চূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি টেবুল বুক উপহাৰ দিয়ে লগত বন দুৰ্গাৰ সৈতেও মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে কাইলৈ অৰ্থাৎ বুধবাৰে পুৱা 6:30 বজাত বুঢ়াপাহাৰ সংমণ্ডলত কৰিব জীপ সাফাৰী তাৰ পাছত পুৱাৰ আহাৰ গ্ৰহণ কৰি গুৱাহাটীলৈ উভতিব ক্ৰিকেটাৰগৰাকী काजीरंगा आना चाहिए सर टाइगर देखा आपने सर टाइगर देखा आपने कैसा लगा सर और देखेंगे सर टाइगर देखा आपने और देखेंगे अब तक दिखा नहीं है हाँ देखेंगे ढूंढेंगे सर कैसा लगा वाइल्ड सफारी का क्या खाना बहुत कुछ देखा हम क्या बोलेंगे वर्ल्ड का आदमी को क्या बोले काजीरंगा आना चाहिए हाँ आना चाहिए बिल्कुल आना चाहिए टाइगर देखा आपने हम इसीलिए आए सर टाइगर देखा आपने कैसा लगा सर अभी ढूंढेंगे और देखेंगे सर टाइगर देखा आपने और देखेंगे अब तक दिखा नहीं है हाँ अब देखेंगे ढूंढेंगे सर कैसा लगा वाइल्ड सफारी खाना क्या खाना असमिस फूड वाइल्ड सफारी कैसा लगा सर বুজাব নোৱাৰা এইটো আনন্দ আৰু ভাবা নাছিলোঁ কেতিয়াও আৰু চবতকৈ ভাল কথা শচীন ছাৰে যিখন গামোচা লৈ গৈছে বৰ্তমান মই দিয়া গামোচাখন এখনে গামোচা আছে বৰ্তমান যিখন লৈ গৈছে এখন মই দিয়া গামোচা গতিকে কিমান এটা মানে ভাল লাগিব আনন্দ কিমান লাগিছে সেই কথাষাৰ মানে মই ভাষাৰে বুজাব নোৱাৰিম আৰু আমি গুৱাহাটী বৰাগাঁও বুলি হয় গুৱাহাটী বৰাগাঁৱৰ পৰা আহিছিলোঁ আৰু মানে সপোন সাৰ্থক হ'ল আৰু এনেকুৱা এটা মানে ভবা নাছিলোঁ একচুৱেলি মানে এনেকুৱা এটা মানে সুযোগ পাম আৰু যেতিয়া বন বিভাগ ছাৰহঁতৰ অনুমতি লৈছিলোঁ তেখেতসকলৰ প্ৰট'কল মতে আমাক মানে পাৰ্মিশ্যন দিয়া নাছিলে আৰু মই যদি যাওঁ বা মোক দিব দিলে যথেষ্ট ইয়াত মানে অনুৰাগী আছে তেখেতসকলক দিব লাগিব আৰু আমি যেতিয়া শচীন ছাৰক গামোচাখন দেখাই মাতিলোঁ শচীন ছাৰ 2-3বাৰ কিন্তু গাড়ীৰ পৰা এনেকৈ হাত দিছে আৰু মাতাৰ লগে লগে আহিছে আৰু গামোচাখন দিলোঁ আৰু সপোন এটা মানে পূৰা হৈ গ'ল আৰু ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ডাঙৰীয়া আহিলে আজি দৰ্শন কৰিলে বাগৰি বনাঞ্চল আৰু চাইটিঙো খুব ভাল হৈছে তেওঁ পৰিয়ালো অত্যন্ত সুখী সিমানে আৰু কি ক'ব খুব ভাল লগা মুহূৰ্ত গোটেইখিনিয়ে দেখিছে মানে আপোনাৰ ৰাইনো দেখিছে বাফেলো দেখিছে গোটেইখিনি ভাল লাগিছে চাইটিংটো খুব ভাল হোৱাৰ কাৰণে তেখেতসকলেও মনটো ভাল হৈ গৈছে তেজপুৰৰ বৰহলিয়াত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ'ল যুৱ অধিবক্তাৰ শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয় অধিবক্তা বিকাশ শৰ্মাৰ জ্যেষ্ঠ ভগ্নীৰ সৈতে ঘৰত বাস কৰিছিল অধিবক্তাজনে জুইত সম্পূৰ্ণৰূপে জাহ যায় অধিবক্তা শৰ্মাৰ বাসগৃহটো অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা পৰে জ্যেষ্ঠ ভগ্নীৰ
অগ্নিনিৰ্বাপক বাহিনীয়ে পিছত জুই নিৰ্বাপিত কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰে পুৱাই ঘটনাস্থলীত বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় এই ঘটনাক লৈ অঞ্চলটোৰ শোকাবহ বা শোকৰ ছাঁ পৰিছে উল্লেখযোগ্য যে বিকাশ শৰ্মা অধিবক্তাৰ লগতে এজন ভাল আৰ্চাৰী আছিল ভাল আৰ্চাৰী খেলুৱৈ আছিল বিকাশ শৰ্মা আৰু তেওঁৰ মৃত্যুত অঞ্চলটোৰ শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে আজি পুৱা প্ৰায় 6 বাজি কিমান মিনিটত হঠাৎ বিকাশ শৰ্মা তেজপুৰ এজন জনপ্ৰিয় উকিল তেখেতৰ ঘৰত জুই লাগে আৰু জুই লগাৰ ফলত যিহেতু বিকাশ শৰ্মা বা তেওঁৰ ভগ্নী শুই আছিলে শুই থকাৰ কাৰণে হয়তো উঠিব নোৱাৰিলে কিবা কাৰণে জুই আগুৰি ধৰিলে বিকাশ শৰ্মাৰ মৃত্যু হ'ল আৰু তেওঁৰ ভগ্নীক উদ্ধাৰ কৰা হ'ল খুব দুখৰ কথা ককাই বায়েক একেলগে আছিলেগৈ ঘৰটোত ইতিমধ্যে তেওঁ মৃত্যুবৰণ কৰিছে তেওঁক পষ্টমৰ্টেম কৰিবৰ কাৰণে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ লৈ যোৱা হৈছে পৰৱৰ্তী সময়ত আমি গোটেই বাৰহলীয়া বুলি কয় এই অঞ্চলটোক বাৰহলীয়াৰ ৰাইজে ইয়াত উপস্থিত আছে অফিচ থাকি পৰৱৰ্তী কি কৰিব পাৰি কি কৰিব নোৱাৰি জিলা প্ৰশাসনৰ কথা পাতি আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছোঁ প্ৰথম মই শুই আছিলোঁ মোৰ ভাইটিয়ে প্ৰথম দেখিলে যে ভেণ্টিলেশ্যনৰ পৰা ধোঁৱা ওলাইছে সি মোক জগাই দিলে আমি ওলাই আহি দেখিলোঁ যে জুই লাগিছে তো আমি লগে লগে তৎক্ষণাত ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ মই পৰিৱেশত আমি সকলোৱে মানে মইনাবাগ চিঞৰিছোঁ মইনাবাগৰ ভিতৰত আছিলে যেনিবা মইনাবাগ সাৰ পাই বেক চাইডে ৱালেদি আমি তেখেতক ওলাই লৈ আহিলোঁ বাহিৰলৈ ওলাই আহিলে তাৰপিছত আমি সুধিলোঁ ভিতৰত কোন আছে ক'লে যে বিকাশ আছে আমি তাৰপিছত চিঞৰ বাখৰ লগা মানে তেতিয়ালৈকে খিৰিকী এইখন পুৰা সম্পূৰ্ণ জুই আহিছে দুৰ্ভাগ্যজনক ঘটনা এজন যুৱ অধিবক্তা জীৱন্ত অগ্নিদগ্ধ হ'বলগীয়া হ'ল আৰু খুব চোকা ল'ৰা আছিল আৰ্চাৰীও খেলিছিল গতিকে আমি মৰ্মাহত এটা যুৱ প্ৰতিভা এনেকৈ হেৰাই যাবলগীয়া হৈছে অকালতে আৰু আপুনি গম পাইছে যে তেওঁলোকৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিলে আজি কেইবছৰমানৰ পৰা গতিকে কেনেকৈ জুই লাগিল সেইটো এটা বিশ্বাসযোগ্য বিষয় গতিকে তদন্তত পৰৱৰ্তী পৰ্যায়ত ওলাব ৰঙালী বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল মে'ৰ প্ৰথম সপ্তাহত ঘোষণাৰ সম্ভাৱনা এপছুৰে অনুষ্ঠিত বৈঠকত এই ইংগিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ASSEBৰ অধ্যক্ষৰ উদ্ধৃতিৰে এই কথা জনালে এপছুৰ সভাপতি দীপেন বড়োৱে এয়া হৈছে ফলাফলৰ খবৰ ৰঙালী বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে HS পৰীক্ষাৰ ফলাফল অৱশ্যে মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব পাৰে এপছুৰে অনুষ্ঠিত বৈঠকত এই ইংগিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ASSEBৰ অধ্যক্ষৰ উদ্ধৃতিৰে এই কথা জনালে এপছুৰ সভাপতি দীপেন বড়োৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং ভাৰত দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাইজিং ভাৰত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশ লৈছে ৰাইজিং ভাৰত অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত ৰাইজিং ভাৰতৰ কাৰ্যসূচীত ভৌগোলিক পৰিধি ভাঙি নৱ প্ৰজন্মৰে সংযোগ এই বিষয়ক লৈ আজি ৰাইজিং ভাৰতত মত বিনিময় কৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাইজিং ইণ্ডিয়াত ক'লে বিগত 10 বছৰত উত্তৰ পূৰ্বাঞ্চলত আন্তঃগাঁথনিৰ উন্নয়নৰ কথা to a particular region. First up, your thoughts on Esther's performance and as Minister for the Northeast, is Northeast connecting with the rest of Bharat as it should have over the last many decades, at least in the recent times? Is it happening? Let's start from there. So we saw the unbelievable potential of our youth, and I'm not going to attribute it to a particular region. Esther is one of our, I believe, one of our Navratnas of our country. And you have this potential across the length and breadth of our land. As Sonal and Zaka were mentioning in their opening remarks, it's youth that brings about change. It's youth that brings about transformation. And today in India, we have close to about 70% of India, which is below the age of 35. We're talking about a population of close to 980 million
youth in our country. Now that sounds very easy when the words roll out of your mouth, but that's 3 times the population of the United States of America. That's twice the population of combined Europe. That's the potential that India today holds out, not only for the region, but for the world. And within that cosmos, I believe the Northeast presents a very, very important role that part of our country has to play. If you rewind, Anand, about 500 to 1,000 years ago, all trade from the global south would go through the Northeast prior to going into the Middle East and to Europe. And I think we need to revive those capabilities across our country today. Very few people know, but when you fly from, let's say, a Guwahati or an Imphal to a Chennai or to a Mumbai, equidistant is a Thailand or an Indonesia. And that's the circumference that we need to now connect to. Prime Minister Modi in the last 10 years has talked about and ensured the execution of the rise of the Northeast, an area of our country that was always seen as the last frontier. He has transformed into the first frontier of the country. And across infrastructure, if you look at the number of airports, we had 9 airports in the Northeast 10 years ago. 2 states did not even have a single airport, Arunachal Pradesh and Sikkim. Today from 9, we have 17 airports in the Northeast. From close to about 10,000 kilometers of national highways, we have 16,000 kilometers of national highways. From a single waterway, we have close to 20 waterways. Railways are going to connect every state capital over the next year and a half in the Northeast. So infrastructure is all pervasive across the Northeast, and it's on that foundation that you've today seen companies like the Tata Group set up a semiconductor fab nowhere else in the country but in Assam. 27,000 crore worth of investment, and the amount of direct and indirect positive externalities that will bring to that area is unbelievable in the coming days. ৰাজিং ভাৰতৰ প্ৰথমটো দিনৰ অনুষ্ঠান মিজোৰামৰ শিশু শিল্পীৰ এটা দলে গীত নৃত্যৰে মুকলি কৰে। মা তুঝে সালাম শীৰ্ষক গীত পৰিৱেশন তথা নৃত্যই আপলোড কৰিলে উপস্থিত সকলোকে।
तुझे सलाम, माँ तुझे सलाम। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। সৌদি আৰবে ভাৰতকে ধৰি 14খন দেশৰ ভিছা নিষিদ্ধ কৰিছে। বিশ্বৰ বিভিন্ন দেশত বাস কৰা মুছলমান লোকসকলে সঠিক পঞ্জীয়ন অবিহনে হজ কৰাৰ বাবে সৌদি চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। সৌদি আৰবে ভাৰতৰ উপৰি পাকিস্তান, বাংলাদেশ আৰু কেইবাখনো দেশক ভিছা নিষিদ্ধ কৰিছে। সৌদি চৰকাৰৰ এই সিদ্ধান্ত জুনৰ মাজভাগলৈ বলবৎ থাকিব। ভাৰতৰ লগতে পাকিস্তান, বাংলাদেশ, ইণ্ডোনেছিয়া আদি মুছলমান বসতি প্ৰধান দেশৰ পৰা প্ৰত্যেক বছৰে লাখ লাখ হজ যাত্ৰী সৌদি আৰবলৈ যায়। অত্যধিক ভিৰৰ বাবে মক্কাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে সৌদি চৰকাৰে সাময়িকভাৱে এই 14খন দেশৰ ভিছা নিষিদ্ধ কৰিছে। ইফালে হজ যাত্ৰীসকলে সঠিকভাৱে পঞ্জীয়ন নকৰাটো সৌদি আৰবৰ এই সিদ্ধান্তৰ অন্যতম কাৰণ, কিয়নো সঠিক পঞ্জীয়ন নকৰি একাংশ ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে যোৱা হজ যাত্ৰীসকলৰ বহুতৰে সৌদি আৰবে ৰাজহ নাপায়, যাৰ ফলস্বৰূপে দেশখন বৃহৎ অংশ ৰাজহ লাভৰ পৰা বঞ্চিত হৈছে। সেইবাবে দেশখনে এই ব্যৱস্থা ল'বলৈ বাধ্য হৈছে বুলি জানিব পৰা হৈছে। জামুগুৰিহাটত ৰঙালী বিহুক আদৰণি লেখিকা সমাৰোহ সমিতিৰ বিহুৱতী বোৱাৰীসকলে ঢোলৰ চেৱত কঁকাল ভাঙি এপাক নাচিলে। ৰঙালী বিহুলৈ কেইটামান দিন বাকী আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটও জীয়ৰী বোৱাৰীসকলৰ উখল মাখল পৰিৱেশেৰে উদুলিমুদুলি হৈ পৰিছে। গাত তত নাইকিয়া হৈছে সকলোৰে। জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত থকা কাৰ্যালয়ত সমবেত হৈ উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে নাচি বাগি আনন্দ উল্লাসেৰে বাপতি সাহোন ৰঙালী বিহুক জনালে আদৰণি। জামুগুৰি লেখিকা সমাৰোহ সমিতিয়ে প্ৰতি বছৰে আমাৰ ৰঙালী বিহু আদৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। অতিকৈ সুখৰ আৰু আনন্দৰ কথা এইটোৱে যে আমাৰ আচলতে যুৱক যুৱতীসকলে বিহু আদৰাৰ কাৰণে আগবাঢ়ি আহে, কিন্তু আমাৰ যিসকল আই মাতৃ বোৱাৰী তেখেতসকলে ঘৰৰ মানে বিভিন্ন দায়িত্বত ব্যস্ত থকাৰ পাছতো আমাৰ মাজত আহি পেলাই প্ৰতিটো বছৰে অংশগ্ৰহণ কৰে। এইটো আমাৰ এই কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে অতি গৌৰৱৰ বিষয়। আমাৰ এই সংস্কৃতি বিহু, এই বিহুভাগ আদৰাৰ কাৰণে প্ৰতি বছৰে আমি উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিয়ে আমাৰ সকলোৱে বিহু নাচি আনন্দ উপভোগ কৰি ধলাইবিল চেণ্টাৰৰ পৰা এক পাক ঘূৰি আহি সকলোৱে আনন্দ উপভোগ কৰে। এইবাৰো আমাৰ সকলো বোৱাৰী আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন অসমীয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে বিহুৱা বিহুৱতীসকল। পিছপৰি ৰোৱা নাই চৰাইদেউ সমন্বয় বিহু দল। ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা চৰাইদেউ সমন্বয় বিহু দলেও অব্যাহত ৰাখিছে বিহুৰ আখৰা। গৃহস্থৰ চোতালৰ লগতে মঞ্চত বিহু প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ বাবে সাজু হৈ উঠিছে দলটো।
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰীত আৰু সোণাৰীত চৰাইদেউ সমন্বয় যি বিহু দল আছে বিহু দলে তেখেতসকলৰ আখৰাৰ অন্তিম পৰ্যায়ত আহি উপনীত হৈছে প্ৰায় মাহজোৰা তেখেতসকলে দিনে নিশাই অনুশীলন কৰাৰ পাছত অসমৰ প্ৰত্যেকখন বিহু মঞ্চ কপাবলৈ সাজু হৈছে নাচনীসকলে অসমীয়া পৰম্পৰাগত সাজপাৰেৰে আৰু সমান্তৰালকৈ বিহুৱা ঢুলীয়া পেপুৱা সকলেও পৰম্পৰাগত বিহুৰ সাজেৰে ফুলাম গামোচাখনি ডিঙিতে লৈ টঙালি বান্ধিছে আগন্তুক বসন্তত মঞ্চ বিহুৰ প্ৰত্যেকখন মঞ্চ কপাবলৈ পূৰ্বতেও তেখেতসকলৰ এক গৰিমাময় ইতিহাস আছে আৰু সেই গৰিমাকে খেদি খেদি তেখেতসকলে আহি এই পৰ্যায়ত উপনীত হৈছেহি প্ৰথমতে মই এগৰাকী নাচনী চৰাইদেউ সমন্বয় হুঁচৰি দলৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে কেনেকুৱা প্ৰেক্টিচ কিমান দিনৰ পৰা আৰু কিমান সদস্য আছে নমস্কাৰ আমাৰ মাছৰা আপোনাৰ হৈ আছে প্ৰেক্টিচ আৰু ভাল লাগিছে মানুহ কিমান আছে কিন্তু আছে আমাৰ ছোৱালী 8জনী আছে আৰু আছে 30-25 তেনেকৈ আছে আৰু পৰিকল্পনা ক'ত ক'ত এবাৰ কম্পিটিশ্যন লোৱা এবাৰ হ'ব এতিয়া আমি ফাৰ্ষ্টে যাম আমি গুৱাহাটীতে হ'ব ফাৰ্ষ্টে নামনিতে হ'ব তাৰপৰা আমাৰ ইয়াত চেপনটো আছে আৰু হ'ব আৰু ইয়াতে টপকট হয় আৰু তেনেকৈ মাৰিম হয় আৰু বিহুৰ দলৰ সদস্যসকল আছে জ্যেষ্ঠ সদস্যসকলৰ লগতো কথা পাতিব বিচাৰিম যিটো বা জানিব বিচাৰিম যে ক'ত ক'ত যোৱাৰ পৰিকল্পনা আছে কেনেধৰণে হৈছে কথাবিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে চৰাইদেউ সমন্বয় বিহিত তৰফৰ পৰা সকলোকে ৰঙালী ওলগ যাইছোঁ আগতীয়াকৈ আমি গুৱাহাটীলৈ যাম প্ৰথম সপ্তাহটো আমি গুৱাহাটীতে প্ৰতিযোগিতাৰ প্ৰদৰ্শনী কৰিম তাৰপাছত আমি অসমৰ বিভিন্ন ঠাইত ঘূৰিম প্ৰতিযোগিতা আছে প্ৰদৰ্শনী আছে অসমৰ বিভিন্ন ঠাইত তিনিচুকীয়া শদিয়া ঢলা নগাঁও তেজপুৰ বিভিন্ন ঠাইত আমাৰ প্ৰদৰ্শনৰ কাৰ্যসূচী আছে প্ৰতিযোগিতা আছে ধেমাজিত আছে লখিমপুৰত আছে এনেকৈ গোটেই অসমতে সমগ্ৰ আমাৰ প্ৰতিযোগিতাৰ প্ৰদৰ্শনী আছে আশা ৰাখিছোঁ আমি অসমবাসী সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ আৰু মঞ্চত লগ পাম সকলোকে চৰাইদেউৰ পৰা তেখেতসকলে আগবাঢ়ি আহিছে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে অকণমান এফাকি যদি খুব কামকৈ শুনিব পাৰোঁ খুব সুন্দৰ গীত গোৱা তুমি অকণমান যদি শুনিবলৈ জানো কোমল কহি পাতে মৰম জানে সজালে ধৰণী বিহুৱতী চৰায়ে মৰম জান দিলে বিহু বাতৰি বিহুৰে কলিতে চকুৰ নচানীৰে কি কথা মোক কৈছিলা মৰম জান মিচিকি হাঁহি দে মিচিকি হাঁহি দে ধন্যবাদ জনাইছোঁ খুব সুন্দৰ হৈছে এগৰাকী নাচনী আছে আমি জানিব বিচাৰিম তোমাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে তোমাৰ ঘৰ ক'ত প্ৰথমতে জানিম নমস্কাৰ মোৰ ঘৰ দুলীয়াজান বহুত ভাল লাগিছে আৰু বিহু নানাচো বুলি ক'লে মানে নোৱাৰোঁ আৰু ঢোল পেপাৰ মাত শুনিলে গাৰ ৰিমৰিমাই যায় আৰু চৰাইদেউ সমন্বয়ৰ লগত তুমি এতিয়া জড়িত হৈছা কেতিয়াৰ পৰা জড়িত হৈছা কেনেকুৱা লাগিছে মই বিগত যোৱা বছৰৰ পৰা জড়িত আছোঁ ভাল লাগিছে সকলোকে লগ পাইছোঁ আৰু সকলো বেলেগ বেলেগ স্থানৰ পৰা আছে আৰু সমন্বয় বুলি ক'লে একগোট মানে সেই আৰু এইবাৰ তোমালোকৰ প্ৰতিযোগিতাসমূহলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা বহুত বহুত ধন্যবাদ উজনি নামনি সকলোতে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ ভগৱানৰ চৰণত আশীৰ্বাদ কৰিছোঁ যে কেনেকুৱা হয় আৰু আমি সকলোৱে মানে বেষ্ট দিবলৈ চেষ্টা কৰিম এয়া আছিলে সমন্বয় হুঁচৰি দলৰ আখৰাস্থলীৰ পৰা প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে বিহুৱাসকল নাচনীসকল তেওঁলোকে একাত্মকভাৱে আচলতে পুনৰবাৰ অসমত মঞ্চসমূহ কপাবলৈ আৰু অসমীয়া বাপতিসাহোন যি বিহু আছে বিহুক ধৰি ৰখাৰ যত্ননাস্তি চেষ্টা এই চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ